ধেমাজি চিচিবৰগাঁও ধুনাগুৰি কলিতা গাঁৱৰ পৰা লেপেটকটা ভগামূৰলৈ কন্যালৈ আহি থকা ভকত বৰযাত্ৰী কঢ়িয়াই অনা এখন বলেৰো দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছিল দৰাৰ দদাইসহ ৬জনকৈ বৰযাত্ৰী। ডিব্ৰুগড় লেপেটকটাত সংঘটিত হৈছিল এই ভয়াৱহ পথ দুৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মাৰি বৰযাত্ৰী কঢ়িয়াই অনা এখন বলেৰো দুৰ্ঘটনাত পতিত হৈছিল আৰু যাৰ ফলত থিতাতে নিহত হৈছিল ৬জনকৈ বৰযাত্ৰী। যোৱা ২৬ নৱেম্বৰত সংঘটিত হৈছিল এই ভয়াৱহ পথ দুৰ্ঘটনা। আৰু এই ভয়াৱহ পথ দুৰ্ঘটনাত হেম বৰা, মদন বৰা, জীৱন শইকীয়া, প্ৰকাশ দাস, কণপাই ভূঞাৰ লগতে দেৱ বৰা নামৰ ৬জনকৈ লোক থিতাতে নিহত হৈছিল। সমগ্ৰ ভগামূৰ অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত উপস্থিত হৈ আজি এইদৰে ৰাজহুৱাকৈ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পুৱাৰ ভাগৰে পৰা ধৰ্মীয় নীতি নিয়মৰ অনুসৰি নাম কীৰ্তন ভাগৱত পাঠ আদি অনুষ্ঠিত কৰা হয় ৰাজহুৱাভাৱে আদ্য শ্ৰাদ্ধ অনুষ্ঠানটি। যোৱা ২৬/১১/২০২০ তাৰিখে যি মৰ্মান্তিক ঘটনা হৈ গ'ল, যি আমাৰ কুটুহা ভঙামূৰ যি ভকত বৈষ্ণৱ ৬জন আমাৰ ইয়াৰ পৰা হেৰাই গুচি গ'ল, তেখেতসকলক আমি কেতিয়াও ঘূৰাই নাপাওঁ আৰু তেখেতসকলৰ বিদেশী আত্মাই যেন সদায় সৎগতি পাওক, য'তেই তেওঁলোক থাকে সুখী শান্তিয়ে থাকক। আৰু তেখেতসকল পৰিয়াললৈ মই গভীৰ সমবেদনা জনাইছোঁ আৰু সকলোলৈ আজি এই অনুষ্ঠানটিত আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ ৰাইজৰ উদ্যোগত আজি যি অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই সকাম ভাগি আজি যেন সুকলমে পাৰ হয়, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি সদৌ অসম সংগ্ৰামী মঞ্চ অসমৰ ফালৰ পৰা মই ডিব্ৰুগড় জিলাৰ সহকাৰী সম্পাদক হিচাপে তেওঁলোক সদৌতিলৈ অঞ্জলি যাচিছোঁ আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমাৰ যথেষ্ট পৰিয়ালবৰ্গক আমাৰ ফালৰ পৰা সুসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে সেইদিনা বিবাহস্থলীটো আমি উপস্থিত আছিলোঁ। আমি ওচৰ চুবুৰীয়া গাঁও হিচাপে বালিগাঁওবাসী লগতে আমাৰ অসম সংগ্ৰামী মঞ্চৰ ফালৰ পৰা তেওঁলোকলৈ যাতে অসম চৰকাৰে এই যি দুজন ব্যক্তি চিকিৎসাধীন হৈ আছে, অসম চৰকাৰৰ ফালৰ পৰা স্থানীয় বিধায়ক লগতে আমাৰ অঞ্চলস্থ যিজন পঞ্চায়তৰ সভাপতি আছে, আমি জোৰদাৰ দাবী কৰিছোঁ তেওঁলোকে যাতে সুঁহৰিয়াই এইখন গাঁৱলৈ পুনৰ ঘূৰি আহিব পাৰে। আৰু এইদৰে আজি সমগ্ৰ ভগামূৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰি তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰে। আজি এই দিনটোত তেখেতলোকলৈ মোৰ গভীৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে তেখেতলোকৰ যি স্বৰ্গগত আত্মা, এই আত্মাই ভগৱানৰ শ্ৰীচৰণত ঠাই পাওক, ভগৱানৰ ওচৰত কুশলে থাকক, মই তাকেই কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত মই শোকাকুল পৰিয়ালবৰ্গ, তেখেতলোকৰ আত্মীয় স্বজন আৰু সকলোলৈকে মোৰ অন্তৰৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিগৰাকী ব্যক্তি ইতিমধ্যে আমাৰ অসম মেডিকেল কলেজত চিকিৎসা হৈ আছে, তেওঁৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে। সকলো ঔষধ পাতি চিকিৎসা ব্যৱস্থা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আৰু আমাৰো সহযোগ আছে। আমি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি চিকিৎসা তেখেতৰ বিনামূলীয়া কৰিছোঁ। আৰু এটা কথা মই আপোনাক জনাইছোঁ যে আমি এই দুৰ্ঘটনাজনিত কাৰণত যিহেতুকে ৬গৰাকী ব্যক্তিৰ প্ৰাণ হেৰুৱাইছে, তেখেতলোকৰ পৰিয়াললৈ আমাৰ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা আমি ২ লাখকৈ টকা দিবৰ কাৰণে ঠিক কৰিছোঁ। তাৰ কাৰণে কেৱল মাত্ৰ মৃতকৰ ঘৰৰ ফালৰ পৰা ২-৪খন প্ৰয়োজনীয় নথি পত্ৰ দি আবেদন এভাগ কৰিব লাগিব আৰু সেইখিনিৰ কাৰণে ইতিমধ্যে মই পৰিয়ালবৰ্গক জনাইছোঁ। তেখেতলোকে আবেদন কৰাৰ লগে লগে কম দিনৰ ভিতৰত সপ্তাহ 10 দিনৰ ভিতৰতেই প্ৰত্যেকটো পৰিয়াললৈ আমি ২ লাখকৈ টকা আগবঢ়াব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট RVTV।